নমস্কাৰ। আমাৰ স্বৰ্ণশিল্পী জুৱেলাৰী দোকানদাৰ বন্ধুসকল আৰু আমাৰ নিখিল অসম স্বৰ্ণশিল্পী সমিতিৰ কাৰ্যকৰ্তা ভাই বন্ধুসকল, আপোনালোকে জানে অহা 9 জানুৱাৰী আমাৰ শহীদ দিৱস। শহীদ দিৱস লৈ আমাৰ কেইটামান কথা আছে। 1963 আন্দোলনৰ পৰা লৈ আজিলৈকে আমি এটা যুঁজ, আমি এটা সংগ্ৰাম আমি চলাই আছোঁ। আমাৰ সংগ্ৰাম শেষ হৈ যোৱা নাই, আমি শেষ হোৱা বুলি মই ধৰিব নোৱাৰোঁ। কাৰণ এতিয়ালৈকে আমি কিছুমান বস্তু আমি পাইছোঁ আৰু মেজৰ বস্তুবিলাকে আমি পোৱা নাই। इसको इधर का एड्रेस बोल दवाने के लिए बाहर जाए। मेजर বস্তুবিলাক আমি কাম কৰাৰ অধিকাৰটো ঘূৰাই পাইছোঁ। লগতে কিছুমান পুঁজিপতি মানুহো পাইছোঁ, যিবোৰে আমাৰ আন্দোলন সংগ্ৰামৰ আত্মাৰ বলিদানেৰে যে আমি আমাৰ আইনটো এমেণ্ডমেণ্ট কৰি পেলাই যিটো আমি চৰকাৰৰ পৰা অৰ্জন কৰিব পাৰিছোঁ, এই সুবিধা লৈ কিছুমান পুঁজিবাদী ৰিলায়েন্স, টানিক্স, PCJ, বহুত এনেকুৱা ডাঙৰ ডাঙৰ পুঁজিবাদী সিহঁতে সোমাই গৈছে জুৱেলাৰীত। আপোনালোকে জানে ব্ৰিটিছে বনাই দিয়া কিছুমান কলা আইন এতিয়াও আমাৰ মাজত আছে। গোল্ড কিনা বিকাৰ ক্ষেত্ৰত আজি সব জায়গাত এইটো বস্তু চৰ্চা হৈছে। আমাৰ GST থাকা সত্ত্বেও ট্ৰেড লাইসেন্স, GST, ইনকাম টেক্স, ইমান ফাইল সবৰে কম বেছি আছে। এটা ৰেজিষ্টাৰ্ড গভৰ্ণমেণ্টৰ ৰেজিষ্টাৰ্ড জুৱেলাৰ্ছ তেওঁ যদি এটা অন ফেইথ বিহেভিয়াৰ অফ গুড ফেইথৰ ওপৰত গোল্ডখিনি কিনে, তাক পুলিচে কেনেকুৱা হাৰাশাস্তি কৰে, লৈ যায়, উঠাই লৈ যায়। এইটো নাচায় তেওঁ জুৱেলাৰ্ছ, তেওঁ এটা ৰেপুটেড জুৱেলাৰ্ছ হয়, তেওঁৰ কাষ্টমাৰ আছে, তেওঁৰ এটা বিজনেছ গুডউইল আছে, এইটো ধ্বংস হৈ যাব, সেই বস্তুটো নাচায় পুলিচে। ৰিকভাৰী অফিচাৰে আহি উঠাই লৈ যায়। মানুহটো যোন ক্লেইম কৰা মানুহটো ড্ৰাগছ খোৱা হওক, চুৰ হওক, ডকাইত হওক, আমি সেই অধিকাৰ এতিয়াও আমি পোৱা নাই। আমাক গাইডলাইন দিছে, পুলিচে ফ'ল' নকৰে। যোৱা 4-5 মাহ আগতে আমি গুৱাহাটী আমাৰ যিটো গাইডলাইন আমাৰ আছিলে সেইটো আমি ফ'ল' কপি কমেও 25খন চৰকাৰী বিষয়াৰ হাতত আমি বাই পোষ্ট পঠাইছোঁ। তেওঁলোকে হয়তো পাইছে, কিন্তু আমি কোনো ফোন পোৱা নাই, সদুত্তৰ আমি পোৱা নাই। যি হওক, আমি বহুত কিবা কিবি বিচাৰি আছোঁ। আমাৰ জীয়াই থকাৰ অধিকাৰটো, আমাৰ কাম কৰাৰ অধিকাৰটো, ৰেডিমেড গহনা আদিতো সবেই বিক্ৰীও কৰি আছে। সাধাৰণ কাৰিকৰবিলাকৰ কি হ'ব? প্ৰত্যেক দোকানে দোকানে ৰেডিমেড গহনা বিকি আছে। দোকানত বহি কাম কৰা কাৰিকৰবিলাক নাপায়। সেইবিলাকৰ আমাৰ বহুত ডাঙৰ সমস্যা আছে। কাষ্টমাৰ লিমিটেড হৈ গৈছে প্ৰত্যেক অঞ্চলত। এতিয়া কিছুমান আমাৰ বহিৰাগত আমাৰ গলা এলাও আমাৰ এতিয়া আজিকালি সোণৰ কাম জুৱেলাৰীত সোমাই গৈছে, ৰিটেইল হ'লচেলত সোমাই গৈছে। প্ৰথমতে তেওঁলোকে গলায়, তাৰপিছতে বুলিয়ান কৰে, তাৰপিছতে হোলচেল কৰে, তাৰপিছতে ৰিটেইল কৰে।
এই ক্ষেত্ৰতো বহুত আপত্তি আহিছে লোকেল জুৱেলাৰ্ছবিলাকে কষ্ট পাইছে লোকেল জুৱেলাৰ্ছৰ খাদ্য আমাৰ কমিটিৰ চোৱা উচিত তেওঁলোকে বংশ পৰাক্ৰমত যেটো জুৱেলাৰী প্ৰতিষ্ঠানটো আমি আছো আমাৰ এই প্ৰতিষ্ঠানটো যাতে ধ্বংস হৈ নাযায় আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে কৰি খাব পাৰে তাৰ সুব্যৱস্থাও কমিটিয়ে নিশ্চিত কৰিব লাগে বুলি মই ভাবো লগতে প্ৰতিখন জুৱেলাৰী দোকানত আমাৰ অসমীয়া থলুৱা অসমীয়া মানুহক নিবনুৱা মানুহক কাম দিব লাগে কাৰণ অসমত থাকি আমি অসমত বিজনেছ কৰি বেপাৰ কৰি অসমৰ সমস্ত সা সুবিধা লৈ আমি যদি অসমত যদি বেপাৰ কৰিব পাৰো আমি অসমীয়া সমাজত অসমীয়া জাতিৰ ওপৰত আমাৰ কাৰণে আমাৰ কিছুমান নৈতিক দায়িত্ব আমাৰ ল'ব লাগে প্ৰতিখন মই ৰিসেন্ট এখন মাৰাঠী মানুহ আমাৰ তাত আহিছে তাতে লাখটকীয়া দোকান খুলিব মই কৈছো খোলক আমাৰ কিছুমান ক্ৰাইটেৰিয়া আছে আপুনি 2 নম্বৰী ফোন কিনা বেচা কৰিব নোৱাৰিব কাৰণ আমাৰ সমাজ ধ্বংসকাৰী কাম আপুনি কৰিব নোৱাৰে কাৰণ আপুনি এটা বেয়া বস্তু চুৰিৰ ফোন কিনিব বিকিব আৰু সোণাৰী চোৰ বুলি ক'ব এইটো আপুনি নোৱাৰে লিগেল প্ৰচিডিউৰত আপোনালোকে ফোন কিনা বেচা কৰিব লাগিব সেকেন্ড থিংস আপনি এটা অসমীয়া নিবনুৱা এজন থলুৱা অসমীয়া মানুহ আপনি কামত ৰাখিব লাগিব কেনেকা ৰাখিব কি ৰাখিব এটো আপোনাৰ কথা কাৰণ আমাৰ অসমৰ মানুহৰ ওপৰত অসমৰ জাতিৰ কাৰণে আমাৰ এটা দায়বদ্ধতা থাকিব লাগে বুলি মই ভাবো এটো খালি গালাই দোকান বুলি নহয় আমাৰ আপোনাৰ যদি আমাৰ হেনেকা ধৰণৰ কেপাসিটি আছে 5 জন মানুহ যদি আমাৰ আন্ডাৰত কাম কৰি আছে তাতে একজন মানুহ হলেও আমি কম্পালসাৰি আমি ৰাখাটো আমি উচিত বুলি ভাবো সেকেন্ড থিংস 9 জানুৱাৰী तारीखर दिना केजनमान डांगर दुकानी कैसे बंद करने से क्या होगा ये तो अभी उठ गया है वो कानून तो हट गया है तो मैं एटू लय बहुत चिंता चर्चा करिछु किन्तु एटा बस्तु ठीक यदि आमी बंध पालन करी हईत अर्पण नकरो हईत आत्मार यदि आमी स्मरण नकरो আমি যদি মিটিং নকৰো আমাৰ সমিতিখন অচল হৈ যাব সমিতিখন নাম নাই হৈ যাব বুলি মোৰ এটা ধাৰণা হৈছে যে সমিতিখনৰ অস্তিত্ব না হৈ যাব আৰু বন্ধৰ কথা যদি কৈছে যদি আমি হসাকে আমি এই শহীদ আত্মাৰ প্ৰতি যদি আমাৰ ন্যূনতম শ্ৰদ্ধা জ্ঞান আছে যে এই মানুহটো আমাৰ কাৰণে আত্মহতি দিছে হসাকে আমাৰ কাৰণে হেওলকৰ কাৰণে যদি এইখিনি যদি আমি কৰিব নোৱাৰো আমি এটো মানে অকৃতজ্ঞ বুলি ধৰা হয় আমাৰ এইটো অসমত নহয় একদম কন্যাকুমাৰীৰ পৰা লৈ কাশ্মীৰ কন্যাকুমাৰী ধুবুৰী বন্ধ পালন কিন্তু হয় এনেকা নহয় যেটো খালি অসমত হয় এটো সব জায়গাত হয় কিছুমান ডাঙৰ দোকানী আমাৰ সাংগঠনিক দুৰ্বলতাৰ ভাবে হয়তো বহিৰাজ্যত কথাই কৈছো বিভিন্ন জায়গাত বহিৰাজ্যত আমি হয়তো হেতু সক্ষম হোৱা নাই সাংগঠনিক দুৰ্বলতাৰ কাৰণে বাকি কিছু ক্ষেত্ৰত কিন্তু আমি সফল হৈছো প্ৰিয় বন্ধুসকল মই জানো এখন দোকান বন্ধ কৰাটো এটা ডাঙৰ বিপণীৰ কাৰণে এটা দিনৰ কাৰণে বহুত লছ এটা বিপণীৰ কাৰণে বহুত লছ 365 দিনৰ ভিতৰত দুটা দিন এটা দিনত বহুত লছ যদি বহুত লছ বুলি ভাবিছে তা আপোনালোকে কিমান ইনকাম কৰে হেতু ভাবো 365 দিনৰ ভিতৰত দুটা দিন যদি আপোনালোকে বন্ধটো বহুত লছ বুলি ভাবিছে তেনেহলে আপোনালোকৰ ইনকামটো কিমান আমাৰ জীৱৰ প্রায় 5000 দোকান আমার গুৱাহাটীতে আছে কোনো তো কোৱা নাই কোনো তো আপত্তি কৰা নাই
আপোনালোকে ইমান যে লাভ কৰিছে, হাজাৰ হাজাৰ কোটি টকা লাভ কৰিছে, আপোনালোকে আমাৰ সমিতিক দিছে কি? লকডাউন গ'ল, নোটবন্দী গ'ল, কি দিছে? জয়নাল ভাই যেতিয়া ছেক্ৰেটাৰী আছিলে আমি কমেও 100 জনৰ ওপৰত এটা তালিকা দিছিলোঁ, এটা মানুহ পইচা পোৱা নাই। কি কৰিছে আপোনালোকে? কি ডোনেশ্যন দিছে কওকচোন? কি কণ্ট্ৰিবিউশ্যন কৰিছে সমিতিৰ কাৰণে? আমি বিভিন্ন উপায়ে পইচা কালেকশ্যন কৰিছোঁ। আমিয়ে আমাৰ কাৰিকৰ হওক বা আমাৰ দুখীয়া হস্তশিল্পীজনক আমি সহায় কৰি আছোঁ, আমাৰ সাধাৰণ হস্তশিল্পীয়ে সহায় কৰি আছে। আপোনাৰ লগত তাত আমি কোনোদিন ডোনেশ্যনৰ কাৰণে যোৱা নাই আৰু নাযাওঁ, মইতো নাযাওঁ। কাৰণ আপোনালোকে ধনী আৰু ধনী হওক, যেনেকা পাৰে লুটি পুটি খাই আছে আৰু আমাৰ ভাতে মাৰাৰ চেষ্টা কৰি আছে, কৰক। কিন্তু যাৰ লগত ভগৱান আছে তাক কোনো হাৰাব নোৱাৰে। আমাৰ মাজত প্ৰাকৃতিক সম্পদ, আৰু ভগৱানে কৈছে যে আমাৰ সম্পদৰ কোনো কমি নাই, কিন্তু আমাৰ সাধনৰ অভাৱ, আমি পইচাটো ধৰিব পৰা নাই চবেই। সেইটো আমাৰ কৰ্মদক্ষতাৰ অভাৱ হৈছে, কিন্তু সেইটো আমি চেষ্টা কৰি আছোঁ, প্ৰতিনিয়ত চেষ্টা কৰি আছোঁ যে আমাৰ এই মধ্যভোগী সাধাৰণ হস্তশিল্পীৰ কেনেকা আমাৰ উন্নতি হ'ব। আপোনালোকে ধনী হৈছে, কৰোৰপতি হৈছে, আৰবপতি হৈছে, আৰু আমাৰ আপত্তি নাই। কেনেকৈ হৈছে, কি হৈছে, এইটো আমাৰ লুকআউট নাই, এইটো চৰকাৰে চাব। কিন্তু আমাৰ এটা ৰিকুৱেষ্ট, আপোনালোকে এই শহীদ দিৱসটো পালন কৰিবই লাগিব, শহীদ আত্মাক আপোনাৰ সন্মান কৰিবই লাগিব, ইয়াত কোনো দ্বিমত নাই। আমি সকলো ডাঙৰ বিপানী বন্ধুসকলক আমি ৰিকুৱেষ্ট কৰিছোঁ, অহা 9 তাৰিখত ফ্ৰাইডে শুকুৰবাৰ দিনা আমাৰ যিটো 9 জানুৱাৰীৰ অনুষ্ঠান আমাৰ হৰিসভা প্ৰাংগণত অনুষ্ঠিত হ'ব। কামৰূপ জিলাৰ সকলো হস্তশিল্পী বন্ধুসকলক আমি নিমন্ত্ৰণ জনাইছোঁ, যাতে আপোনাৰ ইয়াতে আপোনালোকে আহে, শহীদ আত্মাক সন্মান দিয়ে, শ্ৰদ্ধা জনায়, আৰু আমাৰ লগত যি প্লেনিং আছে, যি কৰিব লগা আছে কৰক। কি আছে, আহক না, আপোনালোকে আহক। আমি আপোনালোকৰ দোকানতো যাম বুলি এইবাৰ ডিচিশ্যন লৈছোঁ যে 5-6টামান ডাঙৰ দোকান আপোনালোকৰ আছে, মই যাম, আমাৰ কমিটি চবেই যাব। আপোনালোকে চলাওক, সংগঠন চলাওক, আমি আপোনালোকৰ পিছে থাকিম, কোনো প্ৰব্লেম নাই। আমাৰ ভাল লাগিব সকলোৱে মিলি ঝুলি আপোনালোকৰ দিহা পৰামৰ্শটো, আপোনালোকে ডাঙৰ দোকানী, আপোনালোকৰ বুদ্ধি চিন্তা চৰ্চা বেছি ভাল উন্নত হ'ব পাৰে। আপোনালোকক যদি আমি লগত পাওঁ, কাষত পাওঁ, আৰু আমাৰ ডেভেলপ হ'ব। আমি সেইটো আমি কেতিয়াও আমি বেয়া নাভাবোঁ, ভালে ভাবোঁ। কিন্তু আমাৰ লগত এটা প্ৰাণৰ দাবী, আমাৰ এটা প্ৰাণৰ দাবী, অন্তৰৰ দাবী, যিটো 9 জানুৱাৰীটো আপোনালোকে 9 আগষ্ট আপোনালোকে আপত্তি নকৰিব। এইটো আমাৰ সংগ্ৰামী সত্তা, এইটো আমাৰ জীয়াই ৰাখিবই লাগিব। এইটো আমাৰ এই চেতনাটো আমাৰ ধ্বংস হ'বলৈ নিদিব। আমাৰ বেয়া লাগে যেতিয়া আমি এটা প্ৰচেশ্যন ওলাই যায় আপোনালোকৰ দোকানৰ আগত ধৰ্ণা দিব লগা হয়। এইটো আমাৰ কাৰণে অতি লজ্জা, বেদনাদায়ক। এই বস্তুটো আমি এইবাৰ নিবিচাৰোঁ। আকৌ একবাৰ সকলো ডাঙৰ যিবোৰ আপোনালোকৰ বিপণী আছে, সকলো বন্ধুসকলক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে এবাৰ দোকান পোহাৰ বন্ধ ৰাখি আমাৰ 9 জানুৱাৰী শহীদ দিৱসটো যাতে আমি অতি মৰমেৰে, অতি ধুনীয়াকৈ, সুন্দৰ কৰি আমি পালন কৰিব পাৰোঁ। এই দিনাখন যাতে আমাৰ যোন ভাল কাৰিকৰ আছে তেওঁলোকক আমি সন্মান দিব পাৰোঁ, যেটা আমাৰ সাহিত্যিক আছে, যেনে আমাৰ ভাল বুদ্ধিজীৱী আছে, কবি আছে, সমাজৰ আমাৰ ছ'চিয়েল ৱৰ্কাৰ আছে, আমি তেওঁলোকক যাতে সন্মান দিব পাৰোঁ। আমাৰ এইটো অৰাজনৈতিক প্ৰতিষ্ঠান, আপোনালোকে আহক, চবেই মিলি জুলি আমি কাম কৰোঁ। আমাৰ এটা পতাকা আছে, আমাৰ এটা ফ্লেগ আছে, আমাৰ এটা সংগ্ৰামী ইতিহাস আছে, আমাৰ 200 জনেৰো অধিক আমাৰ খণ্ডশিল্পী আত্মহতি দিছে। এইটো আমাৰ চবৰ কাৰণে, আপোনাৰ কাৰণে, আমাৰ কাৰণে, চবৰ কাৰণে এইটো বহুত গৌৰৱৰ এইটো বিষয়।
আহক এইটো আমি চৰকাৰত তাত সেনেকৈ উপস্থাপন কৰোঁ। মই আজি আৰু এইখিনি কৈ আমাৰ কিবা যদি ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব। আৰু আমাৰ যিবোৰ আমাৰ কাৰ্যকৰ্তা আছে সকলৰ কৈ আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ নিজৰ কামৰ মাজতে থাকিও যে এই কৰ্ণশিল্পী সমিতিৰ বাবে কাম কৰি গৈ আছে, এইটো আমাৰ বহুত ভাল লাগে। তেওঁলোকে হাতত কামো কৰে, আকৌ আহি আমাৰ সমিতিৰ কামো কৰে। আৰু আমি বৰ্তমান অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। আমি দেখিছোঁ তেওঁ আঞ্চলিকবাদৰ কথা কয় যেতিয়া আমাৰ বহুত ভাল লাগে। অচিনাকি মানুহৰ তাত মাটি বিকিব মানা কৰিছে, খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষাৰ অধিকাৰ ৰক্ষাৰ কথা পাতি কৈছে। খিলঞ্জীয়া অসমীয়া মানুহৰ স্বাৰ্থ ৰক্ষাৰ বাবে তেওঁ কাম কৰি গৈ আছে। তা আমি কিয় স্বৰ্ণশিল্পীৰ ৬৩ চনৰ পৰা আমাৰ যিটো স্বৰ্ণশিল্পী প্ৰতিষ্ঠানটো আমাৰ আছে, আমি কিয় আমাৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমি কাম নকৰোঁ? কিয় আমি সাধাৰণ খণ্ডশিল্পীৰ হকে মাত নামাতোঁ? ৩ প্ৰজন্ম ৪ প্ৰজন্ম ৫টা প্ৰজন্ম ধৰি যদি আমাৰ খণ্ডশিল্পী আমাৰ এইটো লাইনত আছে, আমাৰ অধিকাৰ নাই নেকি? আমাৰ অধিকাৰ ৰক্ষাৰ কাৰণে আন্দোলন কৰাৰ অধিকাৰ নাই নেকি? চৰকাৰেও কৰি আছে দেখোন। আমাৰ মাটি আমাৰ মা, আমাৰ অধিকাৰ ৰক্ষাৰ কাৰণে চৰকাৰে দেখোন সচেষ্ট হৈছে। চৰকাৰেও দেখোন বিৰোধিতা কৰি আছে বাহিৰা মানুহৰ কাৰণে, আগ্ৰাসন নীতিৰ বিৰুদ্ধত। আমি কিয় বাহিৰা মানুহৰ আগ্ৰাসন নীতিৰ বিৰোধ নকৰোঁ? আমি দেখিছোঁ ইয়াতে বহুত আমাৰ মাৰোৱাৰী সমাজ আছে, বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে। তেওঁৰ ৩টা প্ৰজন্ম গুৱাহাটীত তেওঁলোকে বিজনেছ ব্যৱসায় কৰি আছে। আমাৰ অসমীয়া মানুহৰ স্বাৰ্থত আমি কিয় কাম নকৰোঁ? আমাৰ ৩টা প্ৰজন্ম আমি ইয়াতে কাম কৰি আছোঁ, কিয় আমাৰ অধিকাৰ নাই নেকি? চৰকাৰে নিজে লৰাই কৰি আছে এইটোৰ কাৰণে, আমি সেইকাৰণে লৰাই কৰি আছোঁ। আমাৰ ভাল লাগিছে। আঞ্চলিকবাদ আমি কিয় নকৰোঁ? আমাৰ সৰু জাগাত আমি জীয়াই থাকিব নালাগে। আমি ক'ত যাওঁ? আমি ক'ত যাই দোকান কৰিম? আমি যদি আমাৰ ঘৰত আমাৰ গাঁৱত নিজৰ প্ৰতিষ্ঠানটো আমাৰ চকুৰ আগত ধ্বংস হৈ যাব, আমি এইটো চাব, আমি সেইটো হ'বলৈ দিম নেকি? সমিতি এটা মালাৰ দৰে, আৰু সমিতিৰ যিটো ফুল আছে ফ্লাৱাৰটো আমাৰ এটা কমিটি। এই ফুলবিলাকে মালাখন যিমান আমাৰ মজবুত হ'ব সিমানে আমাৰ সমিতি, এইটো আমি মালা আৰু সূতা, সমিতি হ'ল এটা সূতাৰে মালাবিলাক যেনেকৈ ফুলে এটা কৰি ফুল আহিলে এটা মালা বনিছে। আমাৰ বিভিন্ন ডিষ্ট্ৰিক্ট কমিটি আছে, আমি সকলোৱে সংগঠিত হ'ব লাগিব। প্ৰত্যেক ডিষ্ট্ৰিক্টত আপোনালোকে এইটো ডিচিশ্যন লওক, যাতে ৯ জানুৱাৰীটো বহুত ধুমধাম কৰি আৰু বহুত উৎসাহেৰে যাতে আমি পালন কৰিব পাৰোঁ। এইটো আমাৰ অহংকাৰ। নিজৰ ভিতৰত আত্মচেতন আনিব লাগিব। সমিতিৰ লিডাৰশ্বিপ লৈ প্ৰেচিডেণ্ট সভাপতি হৈ ঘৰত বহি থাকিলে নহ'ব। আপুনি নোৱাৰে যদি আপুনি আনজনক দায়িত্ব দিয়ক। যিজন মানুহ সমাজৰ হৈ এই খণ্ডশিল্পী সমাজটোৰ হৈ কাম কৰিবলৈ ইচ্ছা আছে তেওঁলোকক দিয়ক। আমি যিমান পাৰিছোঁ কৰিছোঁ, মোতকৈ যোনে ভাল কৰিব আমাৰ পদত আহিব লাগিব। তাতে কোনো আৰু ৰাগঢাক নাই। প্ৰিয় বন্ধুসকল, আমি যি কৰিছোঁ আৰু যি কৈছোঁ, আমাৰ ব্যক্তিগত কাৰো ওপৰত ক্ষোভ আৰু বিদ্বেষ মনোভাৱ নাই। খণ্ডশিল্পীৰ সমাজটো ৰক্ষাৰ দায়িত্ব আমাৰ সমিতিৰ আছে। সেই দায়িত্ববোধৰ ওপৰত আমি কথা পাতিছোঁ আৰু আগামী দিনতো আমি মাত মাতিম। আমি এবাৰ ভাবিছোঁ যে কিছুমান আমাৰ সমাজকৰ্মী, সাহিত্যিক, কবি, বুদ্ধিজীৱী আমি মাতিম, আমি সম্মাননা জনাম। আমাৰ ভাল খণ্ডশিল্পীক আমি সম্মাননা জনাম। কিছুমান উদ্যোগ আমি লৈছোঁ, আমি সেইবোৰ আমি পিছত জনাই দিম। সকলোৱে ভাল থাকিব। ধন্যবাদ। আৰু বহুত মানুহে আমাক ধন্যবাদ দিছে লাইভৰ জৰিয়তে, সিহঁতকো আমি ধন্যবাদ জনাইছোঁ। বিজয় পাৱাৰ, আবুল মালিক, विजय पवार भैया आपको बहुत बहुत धन्यवाद। अबुल मालिक आपको भी धन्यवाद। सुमित सरकार आपको भी बहुत बहुत धन्यवाद।
ये सपोर्ट करने के लिए। समीर रॉय दादा को भी धन्यवाद दिया है। समीर सरकार जी को भी बहुत बहुत धन्यवाद है। और सबको मेरा तरफ से एक रिक्वेस्ट है, वो हमारा जितेन भाई बहुत समिति के लिए काम कर रहे हैं, ऑफिस सेक्रेटरी है, उत्तम मालाकार है, कौशिक है, हमारा होरी देवनाथ है, सब ने बहुत अच्छा काम कर रहा है। आप लोगों का पास जाएगा, जिसका पास भी समिति का आरएनडी कार्ड नहीं बना है, आप लोग सहयोग कीजिए, समिति का आरएनडी कार्ड बना लीजिए, जो इसलिए कि हम लोग सबको हेल्प कर सके। जो जिसका समिति का आरएनडी कार्ड है वो हम लोग का मेंबर है, और जिसका आरएनडी कार्ड नहीं है वो हम लोग का सपोर्टर है। लेकिन ये चीज़ तो आपको ध्यान में सबको ध्यान में रखना होगा। और हम रुपया से पैसा से किसी को भी हेल्प करेगा तो मेंबर को पहले हम लोग प्रायोरिटी देंगे। बाकी सपोर्टर तो है, तो सपोर्टर बन के मत रहिए, मेंबर बन जाइए। सबका लिए मेरा बहुत बहुत शुभकामनाएं। गौतम मल्लिक मिर्जा, गौतम दा तुम्हें अनेक अनेक धन्यवाद। गौतम मल्लिक जी मिर्जा में बहुत काम करता है। इस बार समिति के लिए गौतम मल्लिक बहुत काम किया है। उत्तम मालाकार जी बहुत काम किया है। और ज़्यादा कुछ नहीं है, फिर जब लाइव होगा हम बताएगा। और आप लोगों का भी कुछ परामर्श है, सलाह है, कुछ बुद्धि है, हमको फ़ोन करके भी बता सकता है। नेक्स्ट लाइव में भी ज्वाइन करके हम लोग एक जूम मीटिंग भी करेगा नेक्स्ट 9 जनवरी का पहले। उधर हम सबको पहले बता देगा जूम मीटिंग में हम लोग कैसे आगे समिति का काम करें, कैसे समिति का लिए छूट से सब कुछ थोड़ा सा। ये देखिए, हम लोग का एक प्लेटफॉर्म है, हम लोग का समिति का ऑर्गेनाइजेशन का एक प्लेटफॉर्म है। अपना जो इनकम परिवार के लिए सबको करना होता है, लेकिन समिति का प्लेटफॉर्म में आके समाज के लिए काम करने का लिए जो अनुभव है, मेरे को बहुत इसका अनुभव है। मेरे को बहुत अच्छा लगा है कि जब किसी का दुकान में हम गया है, टिकट लेके सब हमको बैठाया, चाय पिलाया, अच्छा से बात व्यवहार किया, विचार किया है, कुछ बुद्धि दिया है, मेरे को इतना रिस्पेक्ट मिला है, हम सब लोगों को इतना रिस्पेक्ट मिला है, उत्साह द्विगुण हो गया, बढ़ गया है। तो आज और कुछ नहीं है। सबको मेरा तरफ से बहुत बहुत धन्यवाद, प्रणाम, नमस्ते।